এইটো হৈছে দাৰ্জিলিং ভ্লগৰ পাৰ্ট 3 এণ্ড লাষ্ট পাৰ্ট হ'ব এইটো। আজি আমি ঘৰলৈ ৰিটাৰ্ণ হ'ম। গধূলি 6টা বজাত বাছ আছিলে, কিন্তু দিনটো যিহেতু আমাৰ হাতত সময় আছে, আমি আজিৰ দিনটোত দূৰৰ জেগাবোৰ চোৱাৰ প্লেনিং কৰিছিলোঁ। আপোনালোকে গ'লেও এনেকৈ প্লেনিং কৰি ল'ব পাৰে, যিহেতু নেপাল বৰ্ডাৰ হৈ পেলাই দাৰ্জিলিঙৰ পৰা শিলিগুৰিলৈ উভতি আহিব পাৰি। সেইকাৰণে যিবোৰ জেগা মানে নেপাল বৰ্ডাৰৰ ফালে আছে, যেনেকৈ দাৰ্জিলিং আৰু নেপালৰ বৰ্ডাৰটো, লগতে মিৰিক লেক আৰু ইফালে পাইন ফৰেষ্ট, সেইকেইটা জেগা নোচোৱাকৈতো আহিব নালাগে, কিন্তু এক্সট্ৰাকৈ এদিন লৈ যোৱাতকৈ যিদিনা উভতি অহা হয় সেইদিনা যদি বাহিৰে বাহিৰে চাই আহিব পাৰি, তেতিয়া মানে সময়টো বহুতখিনি বাচি যায়। আমিও তেনেদৰে প্লেন কৰিলোঁ আৰু এয়া ব্ৰেকফাষ্ট কৰি উঠি আমি পোনপ্ৰথমতে গৈ পালোঁ এয়া পাইন ফৰেষ্টত। অ' মাই গড, ইমান বেছি ধুনীয়া আছিলে। যেনেকুৱা ফটোত দেখি থাকোঁ, যেনেকুৱা এতিয়া ভিডিঅ'ত ফিল হৈছে, তাতকৈও মানে ৰিয়েলিটিটো বহুত বেছি ধুনীয়া আছিলে। আৰু এনেকৈ বৰষুণ দি আছিলে মিহি মিহিকৈ, আৰু কুঁৱলীবোৰ আপোনালোকে দেখা পাইছে, মানে বুজাব নোৱাৰা আৰু বহুত বেছি ধুনীয়া। যোনে যোনে গৈছেতো পাইছে, কিন্তু শুনিবলৈ পোৱা মতে ৰ'দ দিলে এনেকুৱা হৈ নাথাকে, মানে আকাশখন যেতিয়া মুকলি হৈ থাকে তেতিয়া এনেকুৱা কুঁৱলীবোৰ দেখা পোৱা নাযায়, আৰু এই ফিলটো মানে ভাল লাগে, বাট এইটো ফিল নাহে। আপোনালোকে বুজিছে চাগে মই কি ক'বলৈ বিচাৰিছোঁ। আৰু নেক্সট ইয়াৰ পৰা আমি গ'লোঁ দাৰ্জিলিং নেপাল বৰ্ডাৰ চাবলৈ, আৰু তাত গৈ পাই পেলাই আমি অকণমান গেটতে ফুৰিলোঁ, বহুত বেছি ভিতৰলৈ সোমোৱা নাই। নেপালৰ ভিতৰলৈ যাবলৈ একচুৱেলি টেক্সি ল'ব লাগে, আৰু ইয়াত মানে সোমাবলৈ আধাৰ কাৰ্ড দেখুৱাব লাগে প্ৰথমতে। আমি আধাৰ কাৰ্ড দেখুৱাই মেলি লৈ পেলাই অকণমান বৰ্ডাৰৰ পৰাই 500 মিটাৰমান খোজকাঢ়ি পেলাই সোমালোঁ। টেক্সি লোৱা নাই, আৰু যিহেতু আমি ঘৰলৈ ৰিটাৰ্ণো হ'ব লাগিব সেইদিনাখনেই। তাৰপিছত আমি এতিয়া গৈ আছোঁ মিৰিক লেক চাবলৈ, আৰু মিৰিক লেকলৈ যোৱা ৰাস্তাটো খুবেই বেছি ধুনীয়া আছিলে। আৰু ৰাস্তাত আমি মানে বহুত ধুনীয়া ধুনীয়া পাইন ট্ৰিবোৰ লাইন লাইনকৈ ৰোৱা আছিলে মানে এইবোৰ নেচাৰেলে চাগে। তাৰপিছত চাহ বাগানবোৰ আছিলে। এনেকৈ আমি তাত মানে ড্ৰাইভাৰ দাদাজনক ক'লোঁ ৰখাবলৈ, তেওঁ ৰখাই দিলে, ভাল আছিলে মানুহজন। তাৰপিছত তাতে আমি ফটো চটো উঠিলোঁ, অকণমান নেচাৰটো উপভোগ কৰিলোঁ বা উপভোগ অ'কে। তাৰপিছত আমি ডাইৰেক্ট গৈ পেলাই পালোঁ মিৰিক লেকলৈ। মিৰিক লেকৰ এয়া বাহিৰত পাৰ চৰাইবোৰে কিবা কিবি খাই আছিলে, মানুহবোৰে খুৱাইছিলে আই থিংক। তাৰপিছত মিৰিক লেকৰ ভিতৰতো অকণমান টাইম আমি থাকিলোঁ। মিৰিক লেকত বহুত কিবা কিবি মানে এক্টিভিটিজ আছিলে, হৰ্চ ৰাইডিং আছিলে, ব'টিং আছিলে নে নাই দেখা নাপালোঁ বাৰু। কিন্তু আমি একো কৰা নাই, ভয় লাগি আছিল, সেইটো কাৰণে মন নগ'ল। আৰু আপোনালোকে গ'লে কৰিব। অ'কে। তাৰপিছত এয়া মিৰিক লেক